IVF ইতিমধ্যে IVF-ক লৈ বিভিন্নজনৰ বিভিন্ন কনফিউজন আৰু সেই কনফিউজনখিনি আমি দূৰ কৰিবৰ কাৰণে পূৰ্বৰ খণ্ডটো আগবঢ়াইছিলোঁ IVF-ক লৈ কেইটামান বিশেষ প্ৰশ্ন আৰু আজি পুনৰ আন কেইটামান বিশেষ প্ৰশ্ন লৈ আহিছোঁ ধৰি লওক IVF কোনে কোনে কৰিব পৰা যায় কাক কৰা হয় বা পুৰুষৰ যদি বীজৰ সংখ্যা কমি যায় বা মহিলা যদি কণীৰ সংখ্যা কমি যায় তেওঁলোকৰ ক্ষেত্ৰত IVF সম্ভৱ নে ইয়াৰ উপৰি যদি এগৰাকী পুৰুষে যদি শাৰীৰিক সম্পৰ্ক কৰাত ব্যৰ্থ হৈ পৰে তেন্তে তেওঁ পিতৃ হ'ব পাৰেনে আৰু বিভিন্ন প্ৰশ্ন তাৰ বাবে আজি আমাৰ লগত আছে ক্লিনিক্যাল এমব্ৰায়লজিষ্ট অৰ্থাৎ ভ্ৰূণ বিশেষজ্ঞ ডক্টৰ ৰিপুজিত মজুমদাৰ পোন প্ৰথমে আপোনাক স্বাগতম হয় যেহেতু মই পূৰ্বতে কৈছোঁ IVF-ক লৈ সকলোৰে বহুত কনফিউজ এইকাৰণে হৈ থাকে যে IVF আমি কৰিব পাৰিম নে নোৱাৰিম ধৰি লওক তেওঁ মাতৃত্বৰ সুখৰ পৰা বঞ্চিত হৈ আছে কিন্তু বহুলোকে ভাবে যে আমাৰ কাৰণে বা IVF প্ৰক্ৰিয়াটো সম্ভৱ হয় নহয় বিভিন্ন প্ৰশ্ন আছে তো তাৰ কাৰণে প্ৰথমে দৰ্শকসকলৰ বাবে আপোনাৰ পৰা জানিব চেষ্টা কৰিম একদম সহজ ভাষাত IVF কি বা IVF কোনে কোনে কৰিব পাৰে কাক কাক কৰা হয় কি ক'ব IVF মানে হৈছে ইনভাৰ্টাৰ ফাৰ্টিলাইজেশ্যন প্ৰথম কথাটো হৈছে আমি জানিব লাগিব মানে IVF ক'ত কৰা হয় কিয় কৰা হয় তাৰ কাৰণে এটা হেৰি হৈছে যিবিলাক দম্পতি ইনফাৰ্টিলিটিত ভুগি আছে ইনফাৰ্টিলিটি মানে আপুনি সেইটো কথা কৈ দিওঁ যদি এহাল দম্পতিয়ে কোনো ধৰণৰ প্ৰটেকশ্যন নোলোৱাকৈ প্ৰপাৰলি 1 বছৰমান বাচ্চাৰ কাৰণে চেষ্টা কৰি থাকে তাৰ পাছত তেখেতসকল যদি সফল নহয় ডেফিনেশ্যন মতে তেতিয়া তেখেতসকলৰ ইনফাৰ্টিলিটি প্ৰব্লেম থকা বুলি কোৱা হয় এতিয়া ইনফাৰ্টিলিটি প্ৰব্লেম থাকিলেই যে আমি IVF কৰিম তেনেকুৱা কথা নহয় যেতিয়া ইনফাৰ্টিলিটি প্ৰব্লেম থাকিলে পেচেণ্ট এগৰাকী আমাৰ ওচৰত আহিব তেখেতসকলৰ দুয়োগৰাকী পৰীক্ষা নিৰীক্ষা কৰা হয় পুৰুষৰ প্ৰব্লেম আছে নে স্ত্ৰীৰ প্ৰব্লেম আছে আমি সেইটো প্ৰথমে নিৰ্ধাৰণ কৰা হয় তাৰ পাছত ষ্টেপ বাই ষ্টেপ প্ৰথম আমি ধৰক আহিলে মেডিচিন ট্ৰিটমেণ্ট কৰা হয় তাৰ পাছত IUI কৰা হয় আৰু সেই সকলোবিলাকত যেতিয়া ফেইলৰ হয় তেতিয়াহে IVF কৰা হয় আৰু কিন্তু এই ক্ষেত্ৰত এটা প্ৰশ্ন আছে ধৰক এগৰাকী পেচেণ্ট আহিছে বহুত বয়সত 40 years প্লাছ তেতিয়া আমি হয়তো ডাইৰেক্টলি IVF-ত যাব পাৰোঁ গতিকে যদি কাৰক থাকে IVF-ৰ যিবিলাক কাৰক থাকে সেই কাৰকবিলাক যে আমি দেখা পাওঁ তেতিয়াহ'লে সেই যিকোনো পেচেণ্টে কৰিব পাৰে আৰু ধৰক IVF-টো অকণ ব্যয়বহুল প্ৰচিডিঅ'ৰ গতিকে তেখেতসকলৰ অকণমান আৰ্থিক সামৰ্থ্য যদি থাকে তেতিয়া আমি IVF কৰিব পাৰে তেনেকুৱা ধৰা বন্ধা নিয়ম নাই যে এওঁ কৰিব পাৰিব তেওঁ কৰিব নোৱাৰে তেনেকুৱা কথা যদি কাৰণ আছে কৰিব পাৰে নিশ্চয়কৈ দৰ্শকসকলৰ বিভিন্ন আচলতে প্ৰশ্নবোধক হিচাপে ৰৈ আছিলে যে কোনে কোনে কৰিব পাৰে কোনে কোনে কৰিব নোৱাৰে আমি যেহেতু পূৰ্বৰ খণ্ডত মহিলাৰ বিভিন্ন প্ৰশ্ন কথা পাতিলোঁ আজি মই আপোনাৰ ওচৰত যাম পুৰুষৰ এটা প্ৰশ্ন লৈ পুৰুষসকলৰ যদি স্পাৰ্মৰ সংখ্যা কমি যায় বা বীজৰ সংখ্যা যদি কমি যায় সেইগৰাকী পুৰুষে কেতিয়াবা পিতৃত্ব লাভ কৰিব পাৰিবনে কি ক'ব যদি IVF-ৰ থৈ আমি যাওঁ ডেফিনেটলি পাৰিব আপোনাৰ ধৰক IVF-ৰ কাৰণে কি হয় IVF-ত কৰা হয় যে আপোনাৰ এগ আৰু স্পাৰ্মৰ মাজত নিষেচন কৰা হয় সংযোগ কৰা তাৰ কাৰণে অসংখ্য পদ্ধতি আছে এতিয়া পুৰুষৰ স্পাৰ্ম কমি গ'লেই যে কৰিব নোৱাৰিব তেনেকুৱা আমাক স্পাৰ্ম লাগে মাত্ৰ আৰু সেইফালে যদি এগ আছে আমি IVF কৰিব পাৰোঁ আৰু তাৰ কিছুমান কথা আছে পেচেণ্ট এটা যেতিয়া আহে আমি প্ৰথমে পুৰুষৰ ক্ষেত্ৰতে মই কওঁ আমি স্পাৰ্ম এনালাইচিছ কৰোঁ স্পাৰ্ম এনালাইচিছৰ ওপৰত DNA ফ্ৰেগমেণ্টেশ্যন টেষ্ট কৰোঁ যে জেনেটিকেলি স্পাৰ্মবিলাক নৰ্মেল নে এবনৰ্মেল সেইবোৰ চাওঁ সেইবোৰ চাই মেলি আমি IVF মানে যে ধৰক এতিয়া আপোনাৰ কথাটো কৈছোঁ মোৰ গ'ল ব্লাডাৰ হৈছে গ'ল ব্লাডাৰ এতিয়া কাটিও কৰে লেপ্ৰস্কপিও কৰে ঠিক সেইদৰে IVF-ৰো আপোনাৰ বিভিন্ন পদ্ধতি আছে সেই কোনটো পদ্ধতিৰে গ'লে আমি তেখেতসকলৰ কাৰণে ফলপ্ৰসূ হ'ব ৰিজাল্ট পাম সেইমতে আমি আগবাঢ়িব পাৰোঁ স্পাৰ্ম থাকিলেই হ'ল আৰু এই ক্ষেত্ৰতে স্পাৰ্ম কিছুমান আমি এতিয়া মই আজিও এটা পেচেণ্টৰ যোৱাকালি এটা পেচেণ্টৰ কৰিছোঁ তেখেতৰ নৰ্মেলি স্পাৰ্ম নোলায় একেবাৰে স্পাৰ্ম নোলায় বোলে সেইটো আমি এজোস্পাৰ্মিয়া বুলি কওঁ তেখেতো হ'ব পাৰে আপোনাৰ এজোস্পাৰ্মিয়া ধৰক এতিয়া পেচেণ্ট এগৰাকী আমাৰ ওচৰত আজিকালি খুব বাঢ়িছে দেই প্ৰব্লেম কিয় বাঢ়িছে নাজানো হয়তো ৰিচাৰ্চ কৰি আছে এজোস্পাৰ্মিয়া যেতিয়া পেচেণ্ট এটা আহে মানে এজোস্পাৰ্মিয়া হৈছে নৰ্মেলি তেখেতৰ মানে চিমেনত স্পাৰ্ম নাই গতিকে তেনেকুৱা পেচেণ্ট এটা আহিলে আমি কাৰণটো ওলাব লাগিব দুই প্ৰকাৰ থাকে এটা নন অবষ্ট্ৰাকটিভ এজোস্পাৰ্মিয়া বুলি কওঁ এটা অবষ্ট্ৰাকটিভ এজোস্পাৰ্মিয়া বুলি কওঁ গতিকে সেই পৰীক্ষা নিৰীক্ষা কৰি ঔষধ দি আমি তেখেতৰ টেষ্টিকুলৰ পৰা স্পাৰ্ম উলিয়াই আনিও আমি মানে ভ্ৰূণ বনাব পাৰোঁ এই ক্ষেত্ৰত চায়েন্সে বহুত ডেভেলপ কৰিছে মই আপোনালোকৰ হেৰি চেনেলৰ যোগেদি ক'ব বিচাৰোঁ যে পুৰুষসকলৰ মানে এটা থাকে ন আমাৰ সমাজত এটা মই পুৰুষ জানিও লুকুৱাই থৈ দিয়ে মই বহুত নকওঁ নামবিলাক এতিয়া বহুত এনেকুৱা মানুহ লগ পাইছোঁ মোক ফোনো কৰে যে মোৰ এনেকুৱা মই মানে
মোৰ পৰিবাৰক মানে ইগ' প্ৰব্লেম এটা হৈ যায় ন তেখেতে জানে কিন্তু কথাটো তেখেতৰ প্ৰব্লেম আছে তেখেতে জানে কিন্তু ক'ব নিবিচাৰে গাঁৱৰ বহুত পৰিয়াল মানে গাঁৱৰ ধৰক মাইকী মানুহ নাজানে কি কথা কি বতৰা এইটো যে পুৰুষৰ যে প্ৰব্লেম থাকে নাভাবেই তেনেকুৱা পুৰুষসকলক মই এইটো ক'ব বিচাৰোঁ আপুনি নিজৰ বায়'লজিকেল ফাদাৰ হ'ব নিজৰ আপুনি জাষ্ট এখোপ আগুৱাই হওক আমি আছোঁ লগে ভাগে যুঁজু যদি নিশ্চয় ফলপ্ৰসূ বহুত চায়েন্সে বহুত আগবাঢ়ি গৈছে আজিকালি যথেষ্টখিনি ডেভেলপ হৈছে কাৰণ বহুত আগবাঢ়ি গৈছে পৰা বঞ্চিত হ'লে IVF-ৰ দৰে এনেকুৱা ব্যৱস্থা আছে নহয় জানো বহুত আৰু আপোনাৰ মই ধৰক অসমৰ বাহিৰতো আপোনাৰ যাওঁ কেতিয়াবা মাতে দেখিছোঁ মই আপুনি বিভিন্ন জেগাত ঘূৰি চুৰি আজিকালি মানে কি হৈছে মানুহৰ যিটো মতা মানুহৰ লাইফষ্টাইল মডিফিকেশ্যন ষ্ট্ৰেছ কেৰিয়াৰ লৈ পেলাই বিৰাট প্ৰব্লেম বাঢ়িছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু এই এজোস্পাৰ্ম কাৰণটো বহুত বাঢ়িছে কিয় নাজানে বহুত বাঢ়িছে আপোনাৰ ইনফাৰ্টিলিটি এতিয়া নতুন ষ্টেটিষ্টিক্স মতে 6জনৰ ভিতৰত এজনে এই প্ৰব্লেমটো ভুগি থাকে ভাবক আপুনি বহুত বেছি বাঢ়ি গৈছে আচলতে আৰু পুৰুষৰ সমান্তৰালকৈ যদি মহিলাৰ কথাও আমি কওঁ মহিলা যেতিয়া কণী কমি যায় ধৰি লওক কণী কমি যোৱা মানে তেওঁ আচলতে হয়তো মাতৃত্বৰ সুখ বা বঞ্চিত হ'ব বুলি বহুতে ভাবে বা সেনেকুৱা হয়ও সেই ক্ষেত্ৰত IVF-ৰ সুবিধা কি বা IVF-এ কাম কৰিবনে প্ৰেক্টিকেলি ডেফিনেটলি কৰিব এতিয়া মোক বহুত মহিলাই কেতিয়াবা ফোনো কৰে আমি এনেকুৱা পাওঁ ধৰক এতিয়া মানুহ আজিকালি কি হৈছে পুৰুষ মহিলা সকলোৱে কাম কৰি কেৰিয়াৰৰ কাৰণে ভাবি তেখেতসকলৰ বয়স পাৰ হৈ যায় আৰু এনে 30 বছৰৰ পিছত মাইকী মানুহৰ কণীৰ কোৱালিটি পৰিমাণ দ্ৰুত গতিত কমিবলৈ আৰম্ভ কৰে গতিকে আজি IVF-ত কি কৰিব পাৰে ধৰক তেখেতসকলে জানে যে মোৰ বিয়া হওঁতে দেৰি হ'ব ফেমিলি প্লেনিং দেৰি হ'ব তেখেতসকলে কণীটো ৰিজাৰ্ভ কৰিব পাৰে কম বয়সতে প্ৰিজাৰ্ভ কৰিব পাৰে কম বয়সতে প্ৰিজাৰ্ভ কৰিলে কি হয় মানে সুস্থ মানে ভাল এগ পাম আমি আৰু যেতিয়া তেখেতে পৰিয়াল বা ফেমিলি প্লেনিং কৰিব তেতিয়া ব্যৱহাৰ কৰিব পাৰে হয় আচলতে নিশ্চয় বিশেষকৈ যুৱতীসকলে আজিকালি কৰ্মসংস্থাপন খুব আগবাঢ়ি গৈছে আৰু যেতিয়া ধৰকচোন আমাৰ কিমান নিবনুৱা সমস্যা হৈছে কি হৈছে চবেইটো এষ্টাব্লিছ হ'বলৈ বিচাৰে ফেমিলিটো গঢ়িয়েতো নহ'ব চলাব লাগিব তেনেকুৱা বহুতবোৰ কুৱেশ্যনৰ কাৰণে আৰু কাৰণ পিছত কণীৰ কোৱালিটি দেৰিকৈ আহে মই মোৰ এটা ফেমিলি একৰ পাইছিলোঁ তেখেতসকল বিবাহিত হৈ পেলাই মানে কেৰিয়াৰৰ কাৰণে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে 40+ হৈ গ'ল 42 তেতিয়া বাচ্চাৰ কথা ভাবিছে তেখেতে অলৰেডি আপোনাৰ ৰ মেটেৰিয়েলছে নাই কাৰণ এইটোতো এটা বায়'লজিকেল বস্তু সেইটো আমি বিচাৰো নিবিচাৰো এইটো কমি যাব আৰু এতিয়াতো দ্ৰুতগতিত কমিছে আৰু আজিকালি এনেকুৱা হৈছে তাৰমানে আপোনালোকৰ যুৱক যুৱতী সকলে মহিলা পুৰুষ সকলে উভয়ে সমানে কাম কৰে উভয়ে সমানে সমাজখনে তেনেকুৱা হৈছে বহুতে ভাবে যে মই এতিয়া বিয়া নাপাতো কাৰণ মোৰ কেৰিয়াৰটো কথা বনি লওক তাৰপিছতে মই বিয়া পাতিম গতিকে সেইসকলৰ বাবেও আচলতে কণী প্ৰিজাৰ্ভ কৰাৰ কৰিব পাৰি অকল কণী প্ৰিজাৰ্ভ কৰিব পাৰি প্ৰিজাৰ্ভ কৰি থৈ পিছত যেতিয়া লাগে আমাৰ কিছুমান নিয়ম আছে গভৰ্ণমেণ্টৰ কিছুমান নিয়ম আছে সেইমতে তেখেতসকলে কিছুমান কনচেণ্টত চহী কৰিব লাগিব বা আমাৰ কাউন্সিলাৰ আছে কাউন্সিলাৰ বুজা বা পদ্ধতিৰ মাজেৰে গৈ গোটেইখিনি কৰা হয় গতিকে চিন্তা নাই বুলি ক'ব পাৰি চিন্তা নাই কাৰণ গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ কিছুমান আছে সেইমতে গৈ আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ হয় আচলতে দৰ্শকসকল যিহেতু মই এইখিনিতে বাৰে বাৰে ক'ম বিশেষকৈ এইটো খুবেই এটা কমন প্ৰব্লেম বুলি ক'ব লাগিব আজিকালি যুৱক যুৱতী বিশেষকৈ যুৱতীসকলে আজিকালি ইমানেই আগবাঢ়ি আহিছে নিবনুৱা সমস্যা ৰোধি নিজে কিবা এটা কৰিম বুলি সকলোৱে আগবাঢ়ি আহিছে আৰু আগৰ সেই দিন নাই যে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিম আজিকালি পুৰুষ মহিলা উভয়ে কাম কৰে সমানে উপাৰ্জন কৰে গতিকে সেইসকল মহিলাই সোনকালে বিবাহত বহিব নিবিচাৰে গতিকে সেইসকল মহিলাৰ আৰু এটা চিন্তা থাকে যে কণীৰ পৰিমাণটো কমি যাব নেকি বয়স হোৱাৰ মাত্ৰকে কিন্তু এতিয়া চিন্তাৰ কাৰণ নাই আমি কথা পাতি আছোঁ যে IVF-ৰ থ্ৰুৱেদি বা কণী কিদৰে প্ৰিজাৰ্ভ কৰি থ'ব পাৰিব যেতিয়া আপোনাক প্ৰয়োজন হ'ব বা আপুনি দেৰিকৈ বিবাহত আবদ্ধ হ'ব বা সন্তান বিচাৰিব সেই সময়তো আপোনাৰ কণী আপুনি ব্যৱহাৰ কৰিব পাৰিব গতিকে এইখিনিতে কিন্তু আৰু এটা প্ৰশ্ন আছে বহু লোকে কি ভাবে যে IVF-টো শুনি আছো IVF-টো কৰিব বিচাৰিছে কিন্তু যাৰ তাৰ ব্ৰিজ দিব নেকি এইটো বহুত এটা মানে কমন প্ৰশ্ন সকলোৱে ভাবে সেইটো আপুনিও ধৰক শুনা পাইছে আমাকো সোধে বা এনেও বন্ধুৰ মাজতো সেইটো চৰ্চা হয় যে গলি যাৰ তাৰ তেনেকুৱা আপোনাৰ ধৰক গভৰ্ণমেণ্টৰ সাংঘাতিক কিছুমান নিয়ম আছে এই ক্ষেত্ৰত নিয়মৰ মাজেদি আপোনাৰ যাব লাগিব তেখেতসকলৰ কাউন্সিলিং কৰা হয় তেখেতসকলে পাৰ্মিশ্যন দিব লাগিব যে মই সেলফ IVF কৰিম এটা ডনৰ চাইকেল থাকে সেলফ IVF কৰিম মানে মই ডনৰ লগত যাম বা অন্য কিবা পদ্ধতি হেৰি কৰিম সেই ক্ষেত্ৰত কাউন্সিলাৰ প্ৰতিটো বস্তু তন্নতন্নকৈ তেখেতসকলক বুজাই পেলাই তেখেতসকলক আমি ঘৰত যাব কওঁ যে আপোনালোকে একদম ঠাণ্ডা মগজে ভাবিহে ডিচিশ্যন ল'ব কাৰণ এতিয়া এইটো নহয় চাওক আপুনি আজি বোলে সাপোজ মই ডনৰ কথাটো কৈ ডনৰ ল'লে লৈ পেলাই এতিয়াৰ পৰা আপোনালোকে প্ৰেগনেন্সি হৈ গ'ল 20 বছৰৰ পাছত যদি কাজিয়া লাগুনে কিবা প্ৰকাৰে আপোনালোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায় গতিকে এই বস্তুবিলাক মানে কি ঠাণ্ডা মগজেৰে ভাবি চিন্তি কৰা কাম আৰু দ্বিতীয়তে মানে কি হৈছে এতিয়া ধৰক
এই কোনোবা এজন আহিলে বোলে মই দান কৰিবি তেনেকৈ নহয় গভৰ্ণমেণ্টৰ কিছুমান নিয়ম আছে ডনৰ বেংক আছে সেইবিলাক ৰেজিষ্টাৰ্ড বেংক আছে কিছুমান নিয়ম কানুন তেখেতসকলক কৈ আমি জনাব লাগিব তেখেতসকলে এটা নিৰ্দিষ্ট সময়ত পঠিয়াব তাৰ পাছত যিটো দম্পতীক দিম সহি কৰিব লাগিব বিভিন্ন পদ্ধতিৰ মাজতে গৈ যাৰ তাৰ নীতি কেতিয়াও দিব নোৱাৰে একদম একেবাৰে ভুল ধাৰণা বহুলোকে ভাবি থাকে নাই একেবাৰে ভুল ধাৰণা এতিয়া আপোনাৰ মানে ইমান জাপমান ফাইল আছে কাগজ আছে প্ৰতিটোতে সহি কৰিব লাগিব আমি সহি তেখেতসকলৰ তাৰ পাছত লাগিব আৰু এটা কথা মানে মোৰ ফালৰ পৰা সুধিছোঁ আৰু ধৰি লওক যেতিয়া আপোনাৰ ধৰি লওক বেলেগ এগৰাকীৰ ব্ৰিজ ব্যৱহাৰ কৰা হয় যিটো মানুহে ভাবি থাকে যাৰ তাৰ ব্যৱহাৰ কৰে নেকি সেইটো কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া মানে ধৰি লওক আপোনাৰ এগৰাকী পিতৃ মাতৃ যদি সেইটো মানে কণী নাই বা ধৰি লওক স্পাৰ্ম কম আছে তেতিয়া কৰা হয় নেকি এতিয়া ধৰক আপোনাৰ তেখেতে বিচাৰে যে বেলেগৰ কোনো প্ৰব্লেম নাই এতিয়া ধৰক কিছুমানৰ হয় কণী নাথাকে কণী নাথাকিলে 30 বছৰ পিছত লাহে লাহে কমি গৈ থাকে কমি গৈ আপোনাৰ ধৰক এসময়ত বোলে কি হ'ল আমি গম পালোঁ যে তেখেতসকলৰ এবাৰত মানে এটা কণীহে ডাঙৰ হয় আৰু IVF কৰিবৰ কাৰণে আমাৰ এটা কণী এটা নিৰ্দিষ্ট পৰিমাণৰ এগ লাগিব তাৰ পৰা ভ্ৰূণ তৈয়াৰ হ'ব তেনেকুৱা এটা ষ্টেটিষ্টিক্স আছে গতিকে সেই পেচেণ্টবিলাক আমি প্ৰথমে আহিলে কওঁ যে আপোনাৰ এটা এগ আহিছে গতিকে সেইটো আমি দেখিছোঁহে সেইটো কোৱালিটি কি ওলোৱাৰ পাছত এম্ব্ৰায় হয় বা নহয় গতিকে এই ক্ষেত্ৰত আপুনি কৰিব কি পাৰে ধৰক আপুনি এবাৰ এটা এম্ব্ৰায় বনালে অন্যবাৰ বনালে এনেকুৱা পুলিং কৰিব পাৰে পুলিং মানে গোট খুৱাব পাৰে গোট খুৱাই পেলাই আমি এবাৰ দুটা দিয়াটো প্ৰিফাৰ কৰোঁ গতিকে তেনেকুৱাকৈ দিব পাৰে সেইটো এটা ফাৰ্ষ্ট অপশ্যন আৰু সেইটো অপশ্যন কৰিলে কিছুমানে কি হয় ধৰক প্ৰতিটো এইবাৰ যদি এটা চাইকেল কৰিলোঁ অহাবাৰ এটা চাইকেল কৰিলোঁ খৰচাটো বাঢ়ি গৈ থাকিব কাৰণ প্ৰতিটো সমান খৰচা মই আপোনাৰ আগতে কৈছোঁ IVF এটা মানে এক্সপেঞ্চিভ প্ৰচিডিউৰ গতিকে কিছুমানে কি কয় নহয় আৰু ছাৰ আমি ইমান হেৰি কৰিব নোৱাৰোঁ আমি ডনৰ বেংকৰ পৰাই লওঁ তেনেকৈ বহুতে বিচাৰে ল'ব পাৰে তেখেতসকলে কিন্তু ডনৰ বেংকৰ লওঁ বুলি ল'লে ল'ব নোৱাৰিব তেখেতসকলৰ ক্ৰাইটেৰিয়া মতে ডনৰ বেংকৰ লগত কথা পাতিব লাগিব ডনৰ বেংকে সেই পেচেণ্টৰ এগেইনষ্টত হেৰি কৰি আমি জাষ্ট পদ্ধতিটোৱে কৰিম তাৰপিছত আমি আকৌ এগৰ ডিটেইলছটো ডনৰ ডিটেইলছটো আকৌ ডনৰ বেংকত পঠিয়াই দিম পঠিয়ালে আকৌ তেখেতসকলে চেণ্ট্ৰেলাইজড পঠিয়াব গভৰ্ণমেণ্টৰ নিয়ম থাকে এই নিয়মবিলাকৰ মাজেদিয়ে যাব পাৰিব আৰু পুৰুষৰ ক্ষেত্ৰতো ল'ব পাৰে পুৰুষৰ ক্ষেত্ৰত ডনৰ বেংক আছে কিন্তু পুৰুষৰ ক্ষেত্ৰত মই আপোনাক ক'লোঁ এজোস্পাৰ্মলৈকে আমি কৰিব পাৰোঁ গতিকে এইটো মানে খুব কম পাৰ্চেণ্টেজ একেবাৰে ৰেয়াৰ আৰু একেবাৰে ৰেয়াৰ সাংঘাতিক বোলে কিবা এটা প্ৰব্লেম আছে তেতিয়াহে আৰু পৰাপক্ষত মানে মই ডনটো ইমান প্ৰিফাৰ নকৰোঁ অলপ যুঁজোচোন যুঁজিব লাগিব অলপমান অলপ যুঁজিব লাগে ইমান কিয় হেৰি কৰিব লাগে নিশ্চয়কৈ আৰু ধৰি লওক আমাৰ ওচৰত আৰু প্ৰশ্ন আছে এই ধৰি লওক আজিকালি কম বয়সতে অবিবাহিত অৱস্থাত মহিলা বা পুৰুষ কেঞ্চাৰত ভোগে আজিকালি কেঞ্চাৰ সংখ্যা খুব বৃদ্ধি পাইছে এনেকুৱা নাছিল যে আগৰ দিনত কেনেকুৱা আছিলে যে বয়স এটা হৈছে এইটো বয়সত কেঞ্চাৰত ভুগিছে এনেকুৱা নহয় আজিকালি খুব কম বয়সীয়া ল'ৰা ছোৱালীও দেখা যায় কেঞ্চাৰত ভোগে সেই কেঞ্চাৰৰ যদি আক্ৰান্ত থাকে এগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ ক্ষেত্ৰত যদি IVF আমি কৰিব যাওঁ বাচ্চাৰ ক্ষেত্ৰত তেওঁ IVF কাম দিবনে নিশ্চয় তেনেকুৱা স্কোপো আছে ধৰক আজি আপোনাৰ ধৰি ল'লোঁ এই কোনোবা এগৰাকী মহিলাৰ কেঞ্চাৰ ডিটেক্ট হৈছে তেখেতে কেঞ্চাৰ ট্ৰিটমেণ্ট বা তেতিয়ালৈকে বাচ্চা হোৱা নাই মাক বাপেক হোৱা নাই তেতিয়া আপুনি কেঞ্চাৰ ট্ৰিটমেণ্ট যোৱাৰ আগতেই এগখিনি প্ৰিজাৰ্ভ কৰিব মই কৈ ক'লোঁ এগটো প্ৰিজাৰ্ভ কৰিব পাৰে এগ প্ৰিজাৰ্ভ কৰি আহি পেলাই আপোনাৰ যেতিয়া ট্ৰিটমেণ্ট কৰি আহিব এগ অলৰেডি আছেই গতিকে আমি তাৰ পৰা বাচ্চা বনাব পাৰে আৰু পুৰুষৰ ক্ষেত্ৰত একেই টেষ্টিকুলাৰ কেঞ্চাৰ যদি হয় তেখেতে স্পাৰ্ম ফ্ৰিজ কৰি যাব পাৰে ট্ৰিটমেণ্টৰ কাৰণে যাব পাৰে ৰিচেণ্টলি যোৱা সপ্তাহতে মই পাইছোঁ এগৰাকী মহিলা আহিছে ব্ৰেষ্ট কেঞ্চাৰ লৈ পেলাই বিয়া হৈছে বাচ্চা হোৱা নাই একদম কম বয়সতে কিন্তু মানে তেখেতসকলে ফাইনেন্সিয়েল হেৰি কাৰণে আমাৰ এতিয়া পিছত আহিম বুলি কৈ নাহিলে হয়তো ট্ৰিটমেণ্টৰ কাৰণে বেলেগ গ'ল বা ট্ৰিটমেণ্ট কৰি নজনালে কিন্তু তেনেকুৱা বহুত হৈছে আজিকালি বহুত হৈছে আৰু এটা প্ৰশ্নলৈ যাম যিটো মই আগতে ক'লোঁ যে যাৰ তাৰ ব্ৰিজ ব্যৱহাৰ কৰে নেকি এই ধৰণৰ বিভিন্ন সমস্যা বা প্ৰশ্নবোধক হৈ থাকে যে মই IVF কৰিব যাম হয় যাৰ তাৰ ব্ৰিজ ব্যৱহাৰ কৰে নেকি ঠিক একেদৰে আৰু এটা প্ৰশ্ন আছে বহুলোকে কি ভাবে যে মই IVF কৰিব যাম টুইনছ হ'ব নেকি তাৰমানে টুইনছটো IVF-ত টুইনছ হ'ব বুলি ভাবিয়ে লয় যে টুইনছটো হৈছে না IVF-লে টুইনছ হ'বই নাই তেনেকুৱা কথা নাই আমি মানে কি হয় ধৰক এম্ব্ৰায়ো যিটো ট্ৰান্সফাৰ কৰোঁ যিটো আমি যেতিয়া গৰ্ভাশয়ত প্লেচ কৰোঁ সেইটো এম্ব্ৰায় ট্ৰান্সফাৰ বুলি কয় এম্ব্ৰায় ট্ৰান্সফাৰ আমি সচৰাচৰ মানে দুটা দিওঁ আৰু দুটা দিলেই আপোনাৰ যে সকলোৰে হ'ব তেনেকুৱা কথা নাই প্ৰায় 30% মান মানুহ এক্সপেক্ট কৰিব পাৰে সকলোৰে হ'ব বুলি কথা নাই আৰু এইটো ধৰক কাক আমি এটা দিম আৰু সেই ক্ষেত্ৰত পেচেণ্টৰ প্ৰিফাৰেঞ্চো আছে এনেই নৰ্মেলি দিয়া হয় দুটা যদি পেচেণ্টে বোলে কয় নহয় মোক এবাৰ এটাহে দিয়ক আমি এটা ছিংগল এম্ব্ৰায় ট্ৰান্সফাৰ কৰিম আৰু অসংখ্য কাৰক থাকে কিছুমান ধৰক যিটো গৰ্ভাশয়টোৰ সেইটো আমাৰ ক্লিনিচিয়ানে ডিচাইড কৰিব গৰ্ভাশয়টো
ঠিক হৈছে নে নাই এপ্ৰপ্ৰিয়েট মাহীখিনি হ'ব সেই বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আমি কেইটা ট্ৰান্সফাৰ কৰিম বয়সৰ কথাও থাকে সেই আমি সিদ্ধান্ত লওঁ হয় হয় এনে সচৰাচৰ আমি দুটা কৰে হয় হয় নিশ্চয়কৈ আৰু এইখিনি ক'ব লাগিব ধৰি লওক এগৰাকী পুৰুষৰ যদি তেওঁৰ ছেক্সৰ পৰিমাণ কমি যায় বা তেওঁ ধৰি লওক শাৰীৰিক যি অৱস্থাত যাব বিচাৰে বা তেওঁ যাব নোৱাৰে কেতিয়াবা এনেকুৱা হয় ন যে পুৰুষৰ তেওঁৰ সেইটো পৰিমাণ কমি গৈছে বা তেওঁৰ শাৰীৰিক অৱস্থাত তেওঁ শাৰীৰিক সম্পৰ্কত যাব বিচাৰিলে তেওঁ নোৱাৰে সেই ধৰণৰ পুৰুষসকলে পিতৃ হ'ব পাৰিব নোৱাৰে নাপাৰিব কিয় নোৱাৰিব বহুত আপোনাৰ ধৰক এতিয়া শাৰীৰিক সম্পৰ্ক কৰাটো এটা বেলেগ চেপ্টাৰ আৰু মাতৃত্ব বা মানে মাক বাপেকৰ এটা বেলেগ মানে এইটোৱে শাৰীৰিক সম্পৰ্ক কৰিলে সেইটো লাগিবই কিন্তু মানে এতিয়া কি হৈছে ধৰক তেখেতৰ যদি স্পাৰ্ম থাকে তেতিয়া আমি IVF কৰি পেলাই সেই পদ্ধতি যাব পাৰিব কিন্তু মানে তেখেতসকলে শাৰীৰিক মানে সম্পৰ্ক কৰিব পাৰিছে না সেইটো বেলেগ এটা চেপ্টাৰ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট হ'ব কিন্তু তেখেতৰ যদি স্পাৰ্ম থাকে আমি IVF-ৰ থ্ৰুদি কৰিব পাৰিম তেতিয়া তেওঁ সেইটো পৰিমাণ কম হ'লেও ধৰি লওক তেওঁ IVF-ৰ থ্ৰুদি যাব পাৰিব স্পাৰ্মৰ জৰিয়তে পাৰে আপোনাৰ লিবিডো যদি কমিও যায় তেতিয়া কথা নাই স্পাৰ্ম থাকিলেই হ'ল হয় আৰু ধৰি লওক আৰু এটা প্ৰশ্ন আছিলে আমি সৰুৰ পৰা চিনেমাত দেখা পাই থাকোঁ যে এনেকৈ এক্টিং কৰি দেখায় যে চাৰোগেচি কৰে তো এইটো আমি ভাবোঁ যে এক্টিঙত দেখাইছে এইটো সম্ভৱ নে চাৰোগেচি কৰাটো কিমান সম্ভৱ বা আমাৰ ধৰি লওক আমাৰ অসমত বিশেষকৈ অসমত যিসকল পুৰুষ মহিলা আছে সেইসকলৰ ক্ষেত্ৰত চাৰোগেচিটো কাম দিয়ে নে আমি চিনেমাত দেখা পোৱাতে সঁচা চাৰোগেচি অপশ্যন এটা আছে কিন্তু আগতে ধৰক আমাৰ ইয়াতে ইণ্ডিয়াতে চিনেমাবোৰ দেখিছিলে কমাৰ্চিয়েল চাৰোগেচি সেইটো ইণ্ডিয়া টোটেলি বন্ধ এতিয়া এটা একদম টোটেলি চৰকাৰে বন্ধ কৰি দিছে চাৰোগেচিৰ যদি যিহাল দম্পতীয়ে চাৰোগেচি কৰিব বিচাৰিছে মাইকী মানুহৰ জেনিউন কজ থাকিব লাগিব সেইটো ক্লিনিচিয়ান ডিচাইড কৰিব তাৰপিছত আপোনাৰ এখন গভৰ্ণমেণ্টৰ বৰ্ড থাকিব তাৰ পাৰ্মিশ্যন লৈ পেলাইহে কৰিব পাৰিব কিন্তু হয়তো সেই যিগৰাকী চাৰোগেট মাদাৰ হ'ব এল্ট্ৰচিক চাৰোগেচি কৰিব লাগিব কমাৰ্চিয়েল চাৰোগেচি ইণ্ডিয়াত টোটেলি বেন ইচ্ছা কৰিলে চাৰোগেচি নহ'ব একদম এপ্ৰপ্ৰিয়েট কজ থাকিব লাগিব আগৰ দৰে নহয় এনে কৰিব পাৰে আৰু নহয় জানো চাৰোগেচি কৰিব পাৰে যদি কাৰণ আছে ধৰক কিছুমানৰ ইণ্টাৰেষ্টটো নাথাকে তেতিয়াতো উপায় নাই তেতিয়া চাৰোগেচি কৰিব লগা হয় অন্য বা কিবা প্ৰব্লেম আছে তেনেকৈ কৰিব পাৰে হয় দৰ্শকসকল চাই আছে আজিৰ বিশেষ খণ্ডটো আচলতে খুব কামত অহা প্ৰশ্ন এইসমূহ প্ৰশ্ন নিশ্চয়কৈ আপোনাৰো সদায় মনত আহি থাকে কিন্তু ক'ব নোৱাৰে খুলি পেলাই যে বহু লোকে শুনি থাকে যে মই পিতৃ মাতৃৰ সুখ লাভ কৰা নাই বা বঞ্চিত হৈ আছোঁ IVF-টো শুনা পাই আছোঁ কিন্তু IVF-ত জাম হয় কিজানি এই ধৰণৰ প্ৰশ্নসমূহ আপোনাৰ মনলৈ আহি থাকে বা এই ধৰণৰ সমস্যাসমূহ হ'ব নেকি গতিকে সেইসকল পুৰুষ মহিলাৰ বাবে ক'ব বিচাৰিছোঁ IVF এনে এটা পদ্ধতি যিটো পদ্ধতিত এনেধৰণৰ কোনো সমস্যাই নহয় যিহেতু জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে আমাক কৈছে খুব সুন্দৰভাৱে প্ৰক্ৰিয়া অনুযায়ী যোৱা হয় কোনো চিন্তাৰ কাৰণে নাই আজিকালি যিহেতু বিজ্ঞানৰ যুগ বুলি ক'ব লাগিব ছ'চিয়েল মিডিয়াৰ যুগ আৰু ছ'চিয়েল মিডিয়াৰ সমান্তৰালকৈ আজি বিজ্ঞান ইমানেই আগবাঢ়ি গৈছে ইটোৰ পিছত সিটো ন আৱিষ্কাৰ কৰিছে গতিকে এই বৰ্তমান যিটো ট্ৰেণ্ডিং চলি আছে এই ট্ৰেণ্ডিঙৰ লগত যদি আপুনি খোজ পেলাব যায় তেন্তে IVF তেনে এটা প্ৰক্ৰিয়া যিটোৰ জৰিয়তে আপুনি সন্তানহীনতাত যদি ভুগি আছে আপুনি শীঘ্ৰেই সেই সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এইখিনিতে মই আকৌ ক'ব বিচাৰিম আজি যিহেতু চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান আৰু আজি আছে আমাৰ লগত ভ্ৰূণ বিশেষজ্ঞ ক্লিনিকেল এম্ব্ৰায়লজিষ্ট ডক্টৰ ৰিপুজিত মজুমদাৰ তেওঁৰ সৈতে কথা পাতি আছোঁ আৰু শেষৰটো প্ৰশ্নৰ মাজলৈ যাম যিহেতু আপোনাৰ সময় কম আছে গতিকে আমি শেষৰটো প্ৰশ্নত যাম এইটো এটা খুব কমন প্ৰশ্ন হয়তো নিশ্চয়কৈ আপোনাৰো এইটো প্ৰশ্ন মনলৈ আহিছে কিয়নো আজিকালি বৰ্তমান সময়ত অসমতো HIV ভাইৰাছটো খুব সংক্ৰমণ বৃদ্ধি পাইছে যথেষ্ট বাঢ়িছে HIV ভাইৰাছ আৰু HIV ভাইৰাছত এগৰাকী যদি পিতৃ বা মাতৃ বা পুৰুষ বা মহিলা যদি আক্ৰান্ত হৈ আছে তেওঁলোকে যেতিয়া ধৰি লওক শাৰীৰিক অৱস্থাত আহিব বা তেওঁলোকৰ সন্তানৰ কাৰণে প্লেনিং কৰাৰ সময়ত যদি সেই সময়ত পুৰুষজন আক্ৰান্ত হৈ আছে HIV বা ধৰি লওক মাতৃগৰাকী আক্ৰান্ত হৈ আছে এনেকুৱা হয় নেকি তেওঁলোকে যেতিয়া IVF-টো কৰিব IVF কৰোঁতে HIV ভাইৰাছটো সন্তানৰ দেহলৈ যাব পাৰে নেকি এতিয়া ধৰক প্ৰথমে যেতিয়া পেচেণ্ট এগৰাকী তেনেকুৱা আহিব IVF মানে HIV পজিটিভ আহিলে প্ৰথম আমাৰ কাম হৈছে তেখেতসকলক HIV ট্ৰিটমেণ্টটো কৰিব দিয়া ট্ৰিটমেণ্টটো কৰি যদি সেইফালৰ পৰা ক্লিয়াৰেঞ্চ আহিব যদি ভাইৰেল লোড চোড কম তেতিয়া বিশেষ পদ্ধতিৰ যোগেদি আমি আগবাঢ়িব পাৰোঁ মানে মতা মানুহৰ ক্ষেত্ৰতো বিশেষ পদ্ধতি আছে আমি আপোনাৰ ধৰক তেখেতৰ স্পাৰ্মৰ পৰা লাষ্টত যেতিয়া দিম যে তাতে যিটো RNA ভাইৰাছ HIV ভাইৰাছটো আছেনে নাই পৰীক্ষা কৰি চাব পাৰোঁ ঠিক সেইদৰে মাইকী মানুহৰ ক্ষেত্ৰতো কিন্তু ট্ৰান্সমিশ্যনৰ চান্সটো IVF-ত যেতিয়া আমি প্ৰপাৰলি HIV ট্ৰিটমেণ্ট কৰি পেলাই আগবাঢ়োঁ ন খুবেই কম
আৰু তাৰ পাছত ধৰ মাতৃ যেতিয়া তেনেকুৱা মাতৃ যেতিয়া প্ৰেগনেণ্ট হৈও যাব তেতিয়া অন্য কাৰণেও যাব পাৰে ডিউৰিং ডেলিভাৰীও আপোনাৰ ট্ৰান্সমিশ্যন হ'ব অন্যান্য হেৰি কাৰণে যাব পাৰে কিন্তু IVF-ত সেইটো স্কোপ আছে প্ৰথম কিন্তু ট্ৰিটমেণ্ট হ'ব তেখেতৰ IVF হয় আচলতে ভাইৰেল লোডটো কমাব লাগিব হয় হয় তেনেকুৱা বহুতৰ মানে শুনিছোঁ আমি কোৱাও শুনিছোঁ যে মোৰ HIV ভাইৰাছ পজিটিভ কিন্তু মই সন্তানৰ প্লেনিং কৰিছোঁ কেতিয়াবা মানে আমাৰ কাৰণে সন্তানটো সেই ধৰণৰ HIV ভাইৰাছৰ সন্মুখীন হ'ব নেকি এনেকুৱা প্ৰশ্ন থাকে গতিকে জানি খুব ভাল লাগিলে যে IVF-ৰ দ্বাৰাও এনেকুৱা পদ্ধতি আছে সম্ভৱ হয় আপোনাৰ মানে সেইটোৰ ক্ষেত্ৰত ধৰক প্ৰথম ক্লিয়াৰেঞ্চটো লাগিব তাৰ পৰা আমি তাৰ পৰা ইয়াৰ বিশেষ পদ্ধতি আছে সেইবোৰ ধৰি আগবাঢ়িব পাৰি হয় দৰ্শকসকল এয়া আছিলে আজিৰ বিশেষ খণ্ড আৰু মই পুনৰ এবাৰ ক'ম আজি বৰ্তমান আমি উপস্থিত হৈছোঁ আৰ্বৰ ভিটে হেল্থ ক্লিনিকত ইতিমধ্যে পূৰ্বৰ বিভিন্ন ভিডিঅ' আমি আগবঢ়াইছোঁ এই বিশেষ ক্লিনিকখনৰ পৰা আৰু প্ৰত্যেকগৰাকী দৰ্শকে খুব সুন্দৰভাৱে সহযোগ কৰিছে আঁকোৱালি লৈছে খুব আচলতে মৰম যাচিছে আমালৈ কিয়নো বিভিন্নজনে আচলতে আমালৈ প্ৰেৰণো কৰিছে যে এই ধৰণৰ প্ৰশ্নসমূহৰ পৰা আমি উপকৃত হৈছোঁ বা এইকেইজন চিকিৎসকক আমি ইয়াত লগ পাম এই ধৰণৰ বিভিন্ন সুবিধা হৈছে গতিকে পূৰ্বৰ খণ্ডত আমি যদি IVF-ৰ পৰা আৰম্ভ কৰিছিলোঁ আজি দ্বিতীয় পাৰ্ট বুলি ক'ব লাগিব IVF-ক লৈ বিভিন্নজনৰ প্ৰশ্ন আছিলে বা কনফিউজন আছিলে সেইখিনি দূৰ কৰিবলৈ আমি আজি পুনৰ আগবঢ়ালোঁ IVF-ৰে অন্য এটা এপিছ'ড গতিকে আপোনালোকে হয়তো ভাবিব পাৰে যে ইমানখিনি সা সুবিধা আছে বা ইমানখিনি কথা গম পালোঁ বা উপকৃত হ'লেও পিছত আমি গুৱাহাটী মহানগৰী যাম ক'ত নিশ্চয় ভাবি আছে গতিকে মই ক'ব বিচাৰিম যে গুৱাহাটী মহানগৰীৰ যিখন আৰ্বৰ ভিটে হেল্থ ক্লিনিক এইখন ক্লিনিকতে আপুনি লাভ কৰিব IVF-ৰ অত্যন্ত সুবিধা জ্যেষ্ঠ চিকিৎসকসকল আছে আৰু আজি আপোনালোকৰ সন্মুখতে বহি আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ ৰিপুজিত মজুমদাৰ গতিকে জ্যেষ্ঠ চিকিৎসকগৰাকীক আপুনি কেনেকৈ লগ পাব তাৰ বাবে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে যিটো আমাৰ স্ক্ৰীণত দেখা পাব ফোন নম্বৰ গৈ আছে সেই নম্বৰটো আমি মুকলি কৰিছোঁ আৰু সেই নম্বৰটো যদি আপুনি উজনিৰ পৰা চাই আছে বা নামনিৰ পৰা চাই আছে বা য'ৰ পৰা আপুনি চাই আছে দূৰ দূৰণিৰ পৰা চাই থকাৰ মাত্ৰকে আপুনি আগতীয়াকৈ বুকিং কৰিব লাগিব নহয় জানো গতিকে আগতীয়াকৈ আপুনি কেনেকৈ বুকিং কৰিব বা ক'ত আহিব সমগ্ৰ তথ্য আমি আগবঢ়াইছোঁ মাথো এটা ফোন কৰক আৰু ফোন কৰি আপুনি পৰামৰ্শ লাভ কৰিব পাৰিব যিবোৰ আপোনাৰ সমস্যা হৈ আছে আপুনি খুলি ক'ব পাৰিব লগতে সেই পৰামৰ্শ বা সেই ট্ৰিটমেণ্ট ল'বলৈ আপুনি শীঘ্ৰে আহক গুৱাহাটী মহানগৰীৰ লাষ্ট গেটত অৱস্থিত আৰ্বৰ ভিটে হেল্থ ক্লিনিকত ধন্যবাদ